ৰাখিবলৈ ৰেমালক লৈ সাজু হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ৰেমাল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট ৰাজ্যৰ সুৰক্ষাৰ বাবে সাজু হৈ আছে ৰাজ্যৰ প্ৰশাসন ২৭-২৮ মেত ৰাজ্যৰ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ৰেমালক লৈ সাজু হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ৰেমাল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট ৰাইজৰ সুৰক্ষাৰ বাবে সাজু হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ২৭-২৮ মেত ৰাজ্যৰ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ইতিমধ্যে কেইবাখনো জিলালৈ জাৰি কৰা হৈছে ৰেড অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট সম্ভাৱ্য দুৰ্যোগৰ বাবে মুকলি কৰা হৈছে তিনিটাকৈ হেল্পলাইন নম্বৰ কেইটাক্ৰমে 1070-112 আৰু 1077 আৰু আমি যেহেতু জনাইছো যে এতিয়া বংগোপসাগৰত যি কালঘূৰ্ণী বতাহ সৃষ্টি হৈছে ৰেমালক লৈ এতিয়া তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় ৰাজ্যৰ প্ৰশাসনৰ মাজত আৰু ইতিমধ্যে ৰেমালে খুন্দামৰা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত ৰেমালৰ ব্যাপক প্ৰভাৱ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে পশ্চিমবংগ প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ পশ্চিমবংগতে আৰু ইতিমধ্যে কলকাতা বিমানবন্দৰ ইতিমধ্যে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে আমি যেহেতু পুৱাৰ ভাগত জনাইছিলোঁ যে এই ৰেমালৰ বাবে এতিয়া ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাখনো জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে পূৰ্বতে যিহেতু খালি য়েল্লো এলাৰ্টে দি থকা দেখিবলৈ পোৱা গৈছিলে কিন্তু এতিয়া শেহতীয়াকৈ কেইবাখনো জিলালৈ এই ৰেমালৰ বাবে ৰাজ্যৰ কেইখনমান জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট অৰেঞ্জ এলাৰ্ট আৰু ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ৰেমালৰ বাবে এতিয়া বিভিন্ন ৰাজ্যৰ দেশৰ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যৰ যিসমূহ চৰকাৰ আছে চৰকাৰসমূহে তৎপৰতা বঢ়া দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে তেওঁলোকে জনসাধাৰণৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ হেল্পলাইন নম্বৰ মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ অসমতো তিনিটাকৈ হেল্পলাইন নম্বৰ ইতিমধ্যে মুকলি কৰা দেখিবলৈ পোৱা গৈছে সম্ভাৱ্য দুৰ্যোগৰ বাবে ইতিমধ্যে তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই নম্বৰকেইটা হৈছে ক্ৰমে 1122 আৰু প্ৰথমটো নম্বৰ আৰু দ্বিতীয়টো নম্বৰ হৈছে 1070 আৰু তৃতীয়টো নম্বৰ হৈছে 1077 মুঠ এই তিনিটা নম্বৰ ইতিমধ্যে ৰাজ্যৰ দুৰ্যোগ সম্ভাৱ্য দুৰ্যোগৰ বাবে ইতিমধ্যে এই তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ এই ৰেমালৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পোষ্ট এটা শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে নিজৰ টুইটাৰ হেণ্ডেলত তেখেতে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু সেই পোষ্টটোত স্পষ্টভাৱে উল্লেখ আছে ৰাজ্যৰ সুৰক্ষাৰ বাবে সাজু হৈ পৰিছে বৰ্তমান ৰাজ্য প্ৰশাসন অৰ্থাৎ এই ৰেমালে যাতে অসমত ক'তো যাতে সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে আৰু এই সংহাৰী ৰূপত যাতে কোনো লোকৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যৰ যি দুৰ্যোগ প্ৰশমন বিভাগ আছে সেই দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ইতিমধ্যে তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই নিজৰ পোষ্টটোত এই কথাই উল্লেখ কৰিছে ৰাজ্যৰ সুৰক্ষাৰ বাবে বৰ্তমান সাজু হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন অৰ্থাৎ ৰাজ্যৰ সুৰক্ষাৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰশাসন সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰেমালৰ কাৰণে যাতে কোনো লোকৰ যাতে ক্ষতি নহয় বা ৰেমালৰ এই সংহাৰী ৰূপৰ বাবে যে কোনো লোকে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ প্ৰতি এতিয়া ৰাজ্য প্ৰশাসন বৰ্তমান সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে আৰু আমি হেল্পলাইন নম্বৰকেইটা পুনৰ জনাইছোঁ আৰু সেই হেল্পলাইন নম্বৰকেইটা ক্ৰমে হৈছে প্ৰথমটো হেল্পলাইন নম্বৰ হৈছে 112 আৰু পিছৰ হেল্পলাইন নম্বৰটো হৈছে 1070 আৰু তৃতীয়টো হেল্পলাইন নম্বৰ হৈছে 1077 আৰু ইতিমধ্যে ৰেমালক লৈ এতিয়া সৰব হৈ পৰা দেখিবলৈ সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য প্ৰশাসন ইতিমধ্যে সাজু হৈ পৰিছে ব্যাপক তৎপৰতা বঢ়া দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজি পুৱাৰ ভাগৰ পৰা বতৰ কিছু গুমা হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণৰ আৰম্ভণি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহা শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াক লৈ এতিয়া ৰেমালক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাখনো জিলালৈ ইতিমধ্যে ৰেড অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু অকল অসমতে নহয় এই ৰেমালে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ইতিমধ্যে কেইবাখনো ৰাজ্যলৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কিন্তু শেহতীয়াকৈ ২৭ আৰু ২৮ মেত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই